মীন নিগমৰ বৃহৎ কেলেংকাৰী এজনকৈ 9জন বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ মাষ্টাৰ মাইণ্ড পদ্ম হাজৰিকাৰ পিছত এইবাৰ চৰ্চাত ৰাজনৈতিক নেতা বিধায়ক ৰমাকান্ত দেউৰীৰ নাম ওলাইছে মীন নিগমৰ কেলেংকাৰী অৱশেষত মীন নিগমৰ কোটি কোটি টকা লুণ্ঠনৰ অন্যতম অভিযুক্ত পদ্মকান্ত হাজৰিকাক লৈ অনা হ'ল গুৱাহাটীলৈ উৰিষ্যাৰ বিলাসী হোটেলত আত্মগোপন কৰি আছিল মীন উন্নয়ন নিগমৰ তদানীন্তন OSD তথা প্ৰজেক্ট ডাইৰেক্টৰ পদ্মকান্ত হাজৰিকা দুই জ্যেষ্ঠ ACS বিষয়া নিগমৰ প্ৰাক্তন MD অনুৰাধা অধিকাৰী শৰ্মা আৰু নৰেন চন্দ্ৰ বসুমতাৰী সহ 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ৰাজ্য এৰি পলায়ন কৰিছিল পদ্মকান্ত হাজৰিকা হাজৰিকাৰ গ্ৰেপ্তাৰৰ পিছতে এই কেলেংকাৰীৰ মুঠ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পালে 9জনলৈ ধৃত হাজৰিকাৰ হাতীগাঁৱৰ 3টাকৈ বিলাসী ফ্লেটত অভিযান চলাইছিল দুৰ্নীতি নিবাৰকে জব্দ নোট গণনা কৰা মেচিন আৰু একাধিক আপত্তিজনক নথিপত্ৰ ফ্লেটত এটা ফুটা কৰিও নেপালে দুৰ্নীতি নিবাৰক শাখাই হাজৰিকাই ক'ত লুকুৱালে ক'লা ধন নিজৰ ড্ৰাইভাৰক ৰাখিছিল হাতীগাঁৱৰ 3 BHK বিলাসী ফ্লেটত পদ্ম হাজৰিকাৰ গ্ৰেপ্তাৰৰ পিছতেই চৰ্চালৈ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নাম এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ সময়ত মীন উন্নয়ন নিগমৰ অধ্যক্ষ আছিল ৰমাকান্ত দেউৰী দেউৰীৰ ছত্ৰছায়াতে এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ নিগমত চলিছিল চাকৰিৰ বৃহৎ ক'লা বজাৰ ৰমাকান্ত দেউৰীৰ আশীৰ্বাদ আৰু ছত্ৰছায়াতে নিগমত চলিছিল লুণ্ঠনৰ মুকলি বেহা কেৱল পুঁজি লুণ্ঠনেই নহয় দেউৰীৰ নেতৃত্বত নিগমত চাকৰিৰ বৃহৎ বজাৰ চলাৰো উঠিছে ভয়ংকৰ অভিযোগ যদিও পূৰ্বে তেওঁ তদানীন্তন MDৰ ওপৰত সকলো দুখ চাপি দি তদন্তৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল কিন্তু এতিয়া পুনৰ চৰ্চালৈ আহিছে সেই দুৰ্নীতি আৰু কেলেংকাৰীবোৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সংবাদমেল সম্বোধন কৰি কয় বিধায়ক ৰমাকান্ত দেউৰী দুৰ্নীতিৰ বৰালি মাছ ৰমাকান্তৰ অধ্যক্ষ কালতে নিজৰ দুজনী জীয়েকক অবৈধ নিযুক্তি দিছিল গতিকে ৰমাকান্ত দেউৰীকো শীঘ্ৰে তদন্তৰ আওতালৈ আনি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আমি ভাবো এতিয়াও বৰালিবিলাক ৰখি আছে পদ্মকান্ত হাজৰিকা অসম মীন উন্নয়ন নিগমৰ দুৰ্নীতি পৰ্বতসমূহ দুৰ্নীতিৰ মেইন ৰৌ মাছটো আছিল বুলি আমি ভাবো ইতিমধ্যে ৰৌ মাছটো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে এতিয়াও বৰালিটো বাকী আছে বৰালিটো বৰ পিছল সেইকাৰণে দুৰ্নীতি নিবাৰক শাখাই আৰু এই বৰালিটো ধৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু সেই বৰালিটোৱে হৈছে সেই সময়ত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী নীতি বৰ্হিভূতভাৱে নিযুক্তি দিয়া হৈছিল 168 গৰাকী কৰ্মচাৰী বিধায়ক ৰমাকান্ত দেউৰীৰ গাড়ী চালক আৰু পৰিয়ালৰ অঙহী বঙহীয়ে লাভ কৰিছিল চাকৰি নিগমত সংঘটিত হোৱা এই বৃহৎ নিযুক্তি কেলেংকাৰী তদন্ত কৰিছিল জ্যেষ্ঠ IAS বিষয়া অৰুণা ৰাজৰিয়াই তেওঁৰ তদন্তত স্পষ্ট হৈছিল তদানীন্তন MD অনুৰাধা অধিকাৰীৰ দুৰ্নীতি এই অবৈধ চাকৰিৰ তালিকাত অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰীৰ নিজৰ ঘনিষ্ঠৰ নাম উৰিষ্যাৰ পৰা দুৰ্নীতি নিবাৰক শাখাই ধৰি আনিলে মাষ্টাৰ মাইণ্ড পদ্মকান্ত হাজৰিকাক কিন্তু বিধায়ক ৰমাকান্ত দেউৰীক তদন্তৰ আওতালৈ আনিব পাৰিবনে দুৰ্নীতি নিবাৰক শাখাই নে বৃহৎ ৰাজনৈতিক শক্তিৰ হেঁচাত বন্ধ হৈ যাব মীন নিগমৰ কোটি কোটি টকাৰ লুণ্ঠনৰ তদন্ত Bureau Report, NKTV+.